হেল্ল' এভৰিৱান। আজি যিহেতু ডাৱৰীয়া বতৰ, সেয়ে ভাবিলোঁ ৰুটিকে খাওঁ। আপোনালোকে কি খাইছে বাৰু? ডাৱৰীয়া বতৰ হ'লে ৰুটি চুটি খাবলৈ মন যায় আৰু ন, মাংস হ'লে বেছি ভাল লাগে। উপায়তো নাই, আজি ভাজিৰ লগতে খাই দিওঁ আৰু বুলি ভাবিলোঁ। এইফালে আকৌ দেউতাই কাৰিকৰ লাগিছে দেই, এইফালে পেহীহেঁতেও লাগি দিছে আৰু এইফালে ময়ো মাজে মাজে লাগি দিছোঁ আৰু। যিহেতু ঠাণ্ডাও পৰিছে, সেইবাবে জুইশালতে ৰুটিটো বনোৱা হৈছে আৰু জুই ফুৱাই এইফালে আকৌ বৰষুণ দিয়ে আছে দেই আমাৰ ফালে। আপোনালোকৰ ফালে দিছেনে? কমেণ্ট এটা কৰি দিবচোন। তাৰপাছতে আকৌ আমি গোটেইকেইজনী ছাতি লৈ এইফালে দাদাহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ। দিনত যিহেতু সময় পোৱা নাই, আইতাৰ যিহেতু গাটো বেয়া, সেয়া ৰাতিয়ে যাবলগীয়া হৈছে আৰু। এইফালে নবৌহঁতৰ ঘৰো পালোহি। এইফালে খালত পানী হৈ গৈছে দেই, মাছ কেঁকুৰা ধৰা বতৰ পালেহি আৰু। এইফালে আইতাহঁতৰ ঘৰো পালোহি। এইফালে ভণ্টিয়ে আকৌ ধেমালি কৰি আছে দেই ভিডিঅ' বনোৱাত। এইফালে চাহ তাহ খাই ল'লোঁ ধুনীয়াকৈ। এইফালে ঘৰো পালোহি আৰু। ফুলবোৰত যিহেতু পানী হৈছে বাৰু, এইকেইদিন পানী চানী নাই, গছবোৰো পানী পাইছে, ৰাস্তা পদূলি বেয়া হৈছে আৰু উপায়তো নাই।